মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মেথছ এণ্ড ৰিজনিঙৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, গতিকে তোমালোকে শেষলৈকে চাই থাকা। প্ৰথমটো প্ৰশ্ন আছিলে, ইয়াতে লিখা আছিলে 11, তাৰপিছত আছিলে 24, তাৰপিছত আছিলে 37 আৰু তাৰপিছত আছিলে 50। এতিয়া এইটোৰ পিছত ইয়াৰ পিছত কি হ'ব আমি উলিয়াবলৈ লাগে, 50ৰ পিছত কি হ'ব উলিয়াম। ঠিক আছে, অপশ্যন এত আছিলে 58 58, অপশ্যন বিত আছিলে 63 63, অপশ্যন চিত আছিলে 72 72, অপশ্যন ডিত আছিলে 79 অৰ্থাৎ 79। গতিকে এইটো কি কেনেকৈ মিল আছে সেইটো আমি প্ৰথমতে চাওঁ আহাচোন। আমি যোগ বিয়োগ পূৰণ হৰণ এইবোৰ কৰি চাব লাগে, বৰ্গ উলিয়াই চাব লাগে, এনেকুৱা ধৰণৰ অংকবোৰ দিলে। ইয়াতে প্ৰথমতে ডিফাৰেঞ্চ উলিয়াবলৈ চেষ্টা কৰা আছোন। 11 আৰু 24ৰ মাজত কিমান ডিফাৰেঞ্চ আছে, অৰ্থাৎ 24ৰ পৰা আমি কি কৰোঁ, 24ৰ পৰা আমি 11টো বিয়োগ কৰি চাওঁ। 24ৰ পৰা যদি আমি 11 বিয়োগ কৰোঁ, 4ৰ এক গ'লে থাকিব 3, 2ৰ এক গ'লে থাকিব 1। অৰ্থাৎ আমি যদি এইটো ওলোটাকৈ চাওঁ, 11ৰ লগত চোৱাচোন 11ৰ লগত যদি আমি 13 প্লাছ কৰোঁ, অৰ্থাৎ 13 আমি যদি যোগ কৰি দিওঁ, চোৱাচোন 3 একে হৈ গ'ল 4, একে একে হৈ গ'ল 2, হয়নে? 11 লগত 13 যোগ কৰোঁতে কিমান পালোঁ, 24 পালোঁ। এতিয়া 11 লগত 13 যোগ কৰোঁতে 24 পালোঁ বুলি কেনেকৈ গম পালোঁ, আমি এই 24টোৰ পৰা 11টো বিয়োগ কৰি চালোঁ, হয়নে? এটা 24 আছিলে নহয়, চোৱাচোন এইটো 24, এই পৰা 11 আমি বিয়োগ কৰি চালোঁ। ঠিক একেধৰণে আমি নেক্সটটো মিলেনে আমি চাওঁ আহা। এতিয়া আমি নেক্সট কি কৰিম তোমালোকে চোৱাচোন। নেক্সট আমি 24ৰ লগত এই 13 যোগ কৰি চাম। 24ৰ লগত 13 যোগ কৰিলে কিমান পাম আমি চাওঁ আহাচোন। 24 যোগ 13, 4 3 হৈ গ'ল 7, 2 1 হৈ গ'ল 3, কিমান হৈ গ'ল 37। ঠিক আছে, নেক্সট এতিয়া আমি যদি আকৌ চাওঁ 37ৰ লগত 13 যোগ কৰি, 37 যোগ 13, 37ৰ লগত যদি আমি 13 যোগ কৰোঁ কিমান পাম তোমালোকে কোৱাচোন। 37ৰ লগত 13 যোগ কৰিলে আমি পাম 7 3 হ'ব 10, 10ৰ 0, 7 গ'ল 1, 3 1 4, 7 1টো যোগ কৰিলে হৈ গ'ল 5, কিমান পালোঁ 50 আমি পালোঁ। এতিয়া নেক্সট ষ্টেপত যদিহে আমি 50ৰ লগত আমি কি যোগ কৰিব লাগিব, এটা চোৱাচোন। 11ৰ লগত 13 যোগ কৰোঁতে 24 হ'ল, 24ৰ লগত 13 যোগ কৰোঁতে 37 হ'ল, 37ৰ লগত 13 যোগ কৰোঁতে 50 হ'ল। গতিকে এই 50ৰ পিছত আমি কি সংখ্যা হ'ব উলিয়াবৰ কাৰণে কি কৰিম, এই 50ৰ লগত আমি 13 যোগ কৰিম, যিহেতু বাকীকেইটাতো 13 13 যোগ হৈ গৈছে। এতিয়া চোৱাচোন 3ৰ লগত 0 যোগ কৰিলে হ'ব 3, 5 1 হৈ গ'ল 6, কিমান পালোঁ আমি 6 10 3 63 পালোঁ। এতিয়া তোমালোকে চোৱাচোন, অপশ্যন বিত আছিলে 6 10 3 63। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 63। আশা কৰিছোঁ কেনেকৈ উলিয়ালোঁ তোমালোকে উত্তৰটো গম পালা। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। এতিয়া নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন, ইয়াতে কি উলিয়াব দিছে, অমিলটো উলিয়াব দিছে, হয়নে? ইয়াৰে কোনোবাটো অমিল আছে, সেই অমিলটো আমি উলিয়াব লাগে। অপশ্যন কুৱেশ্যনটো আছিলে 10 আছিলে, 90 আছিলে, 170 আছিলে, 250 আছিলে, 340 আছিলে আৰু 410 আছিলে। ইয়াৰে আমি অমিলটো উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন। প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰা, ঠিক আছে, নোৱাৰিলে তোমালোকে চোৱা। এতিয়া যোগ বিয়োগ পূৰণ হৰণ কৰি আমি চাব লাগে, হয়নে? এনেকুৱা ধৰণৰ অংক দিলে। গতিকে ইয়াতে 10 আছে, ইয়াতে কিমান আছে 90 আছে। এতিয়া 90ৰ পৰা আমি 10টো বিয়োগ কৰি চাওঁ আহাচোন। 90ৰ পৰা যদিহে আমি 10টো আমি বিয়োগ কৰোঁ কিমান পাম চাবাচোন। 0ৰ পৰা 0 গ'লে 0, 9ৰ এক গ'লে থাকিল 8, কিমান পালোঁ আমি 80 পালোঁ। অৰ্থাৎ 10ৰ লগত 80 যোগ কৰিছে, 80 যোগ কৰি কিমান পালে 90। এতিয়া চোৱা 10 যোগ 80, 10ৰ লগত 80 যোগ কৰি চালোঁ, 0ৰ লগত 0 যোগ কৰিলে 0, 8 1 হৈ গ'ল 9, অৰ্থাৎ 10ৰ লগত 80 যোগ কৰি 90 পালে। এতিয়া নেক্সটটো আমি চাবাচোন, ঠিক একেধৰণে মিলেনে আমি চাম। ঠিক আছে, আমি যদি ইয়াতে ভালদৰে চাওঁ, নেক্সট আছে ইয়াতে 90, হয়নে? 90ৰ লগত যিহেতু 10ৰ লগত 80 যোগ হ'ল, 90ৰ লগতো কি যোগ কৰিম, 80 যোগ কৰিম। চোৱা 0ৰ লগত 0 যোগ কৰিলে 0, 9 8 হৈ গ'ল 17, কিমান পালোঁ 170। চোৱা এইবাৰ 170 হৈ গ'ল। নেক্সট ষ্টেপতো আমি কি কৰিম, এই 170টোৰ লগত 80 আমি যোগ কৰিম। যোগ কৰি কি পাম আমি চাওঁ আহাচোন। 0ৰ লগত 0 যোগ কৰিলে 0, 8 7 15ৰ 5, 7 গ'ল 1, 1 1 হৈ গ'ল 2, কিমান হৈ গ'ল 250 হ'ল। ঠিক একেধৰণে নেক্সট ষ্টেপত যদি আমি উলিয়াবলৈ চেষ্টা কৰোঁ, নেক্সট ষ্টেপটো তোমালোকে চাবাচোন। 250 লগত কি যোগ কৰিম, বাকীকেইটাত যিহেতু 80 80 যোগ হ'ল, ইয়াৰ লগতো 80 যোগ কৰিম। 0ৰ লগত 0 যোগ কৰিলে হৈ গ'ল 0, 8 5 হৈ গ'ল 13, 13 3, 7 গ'ল 1, 2 1 হৈ গ'ল 3, কিমান হৈ গ'ল 330। কিন্তু ইয়াতে চোৱাচোন 340 আছে, হয়নে? এতিয়া নেক্সট ষ্টেপটো আমি কৰোঁ আহাচোন। 330 যিহেতু পালোঁ, 330ৰ লগত 80 যোগ কৰা,
330 লগত 80 যোগ কৰি কিমান পাম চাওঁচোন 0 লগত 0 যোগ কৰিলে 0 8 3 হৈ গ'ল 11 11 1 7 গ'ল 1 3 1 হৈ গ'ল 4 কিমান পালো আমি 410 পালো এতিয়া তোমালোকে চোৱা 10 লগত 80 যোগ কৰোতে কিমান হৈ গ'ল 90 হ'ল 90 লগত 80 যোগ কৰোতে 170 হ'ল 170 লগত 80 যোগ কৰোতে 250 হ'ল 250 লগত 80 যোগ কৰোতে কিন্তু 330 হ'ল ইয়াতে কিন্তু তোমালোকে যদি ভালদৰে চোৱা কিমান আছে 340 আছে আকৌ 330 লগত আমি যদি 80 যোগ কৰোতে 410 পালো বাকিটা মিলিছে ইয়াতে কোনটো মিল নাই 340 টো মিল নাই এনেকুৱা ধৰণে অমিলটো বাছি উলিয়াবলৈ লাগিব The option C to correct answer হব হয়নে আশা কৰিছো তোমালোকে বুজি পালা এটা অপশন সি কারেক্ট आंसर হব 340 ঠিক আছে এটোই হব ইয়াৰে উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰী গলে আমি নেক্সট কোৱেশ্চনটি চাওয়া কোৱেশ্চনটি আছিল ইয়াতে 1 আছিল ইয়াতে 3 ইয়াতে 3 নেক্সট আছিল 9 নেক্সট আছিল 27 আৰু নেক্সট আছিল 243 নেক্সট খালি ঠাই দিয়া আছিল এই খালি ঠাইত কি হ'ব উলিয়াবলৈ কৈছিল Option A is 5616, option B is 6561, option C is 5661, option number D is 6516. এই অপশনবোৰৰ ভিতৰত এই খালি ঠাইখিনিত কি হ'ব তোমালোকক বাছি উলিয়াবলৈ কৈছে এতিয়া আহাচোন আমি ইয়াৰে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰো আমি যদি ইয়াতে ভালদৰে চাও ইয়াতে 1 আছে তাৰপিছত 3 আছে তাৰপিছত আকৌ 3 আছে হয়নে আমাৰ অলপমান কনফিউজ লাগি যায় এতিয়া আমি যদি ইয়াতে অলপমান ভালদৰে মনোযোগ কৰো ইয়াতে পূৰণ হৈ আছে যেনেকুৱা ইয়াতে কি আছে 1 আৰু 3 1ৰ লগত কি কৰা হৈছে 3 পূৰণ কৰিছে 1 3 গুণ হৈছে 3 ঠিক আছে নেক্সট 1ৰ লগত 3 পূৰণ কৰিলে 3 হ'ল আকৌ নেক্সট তোমালোকে যদি হেচোৱা 3ৰ লগত আকৌ 3 পূৰণ হৈছে চোৱাচোন 3ৰ পূৰণ 3ৰ লগত 3 পূৰণ হৈ কিমান হৈছে 9 আকৌ 3ৰ লগত আকৌ 9 পূৰণ হৈছে 9 পূৰণ 3 9 3 গুণ হৈ গৈছে 27 দেন নেক্সট স্টেপত কি কৰিছে চোৱা 9ৰ লগত এই 27 টো পূৰণ কৰিছে মানে সাইডত চোৱা পূৰণটো কৰি দেখাইছো 27 পূৰণ 9 9 7 গুণ 63 3 হাতে গল 6 9 2 গুণ 18 18 6 হৈ গল 24 এই চোৱা 243 লিখিছে নেক্সট স্টেপত আমি কি কৰিম এই 27ৰ লগত 243 টো পূৰণ কৰিম এতিয়া তোমালোকে চোৱাচোন এই 243ৰ লগত কি পূৰণ কৰিম 27 পূৰণ কৰিম চোৱা 243 পূৰণ 243 ক কিহেৰে পূৰণ কৰিম আমি 243 ক 27 এৰে পূৰণ কৰিম পূৰণ 27 ঠিক আছে পূৰণ অংক নিশ্চয় জানাই তোমালোকে 7 3 গুণ 21 ৰ 1 হ'ব হাতে গল 2 7 4 গুণ 28 28 এ 2 30 ৰ 0 হ'ব হাতে গল 3 7 2 গুণ 14 14 3 হৈ গল 17 অৰ্থাৎ 17 ক 1 পালো 243 ৰ লগত 7 পূৰণ কৰি এবাৰ 243 ৰ লগত 2 পূৰণ কৰিম 3 2 গুণ হ'ব 6 4 2 গুণ হ'ব 8 2 2 গুণ হ'ব 2 2 গুণ কিমান হ'ব 2 2 গুণ হ'ব 4 ঠিক আছে 4 লিখিলো এটা এখিনি কি কৰিম যোগ কৰিম ঠিক আছে চোৱা ইয়াতে 1 হ'ল ইয়াতে হৈ গল 6 8 7 15 ৰ 5 হাতে গল 1 4 1 5 হাতে থকা একটো যোগ কৰিলে হৈ গল 6 কিমান পালো 6561 পালো গতিকে অপচন নম্বৰ বি আমাৰ মিলি গল এইটো হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা অপশন বি হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার মই এবাৰ কৈ দিছো কেনেকৈ ইয়াৰ উত্তৰটো 6561 পালো 1ৰ লগত 3 পূৰণ কৰিলে 1 3 গুণ 3 হ'ল 3ৰ লগত 3 পূৰণ কৰিলে 3 3 গুণ 9 হ'ল 9ৰ লগত 3 পূৰণ কৰিলে 9 3 গুণ 27 হ'ল 27ৰ লগত 9 পূৰণ কৰিলে 243 হ'ল 243ৰ লগত 27 পূৰণ কৰিলে 6561 হ'ল ঠিক আশা কৰিছো ধুনীয়াকৈ তোমালোকে ইয়াৰ উত্তৰটো বুজি পালা সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যে কল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এপত তোমালোকে ডেইলি ভিডিওছ পাবা সকলো টপিকৰ ওপৰত ঠিক আছে আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাটো কমন আহিবই গতিকে এতিয়াই তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত লিংকটো দি থোৱা আছে লগতে এপত জয়েন কৰিলে তোমালোকে এখন ফ্ৰী ই-বুকো পাবা